গুড মৰ্ণিং ফ্ৰম দোকান। মই আছোঁ দোকানত। যোৱাকালি ভিডিঅ' এটা বনাইছিলোঁ, ব্লগ এটা দিবলৈ চেষ্টা কৰিম বুলি ভাবি কিনে ষ্টাৰ্টো কৰিলোঁ, কিন্তু সেয়াই দাৰ্জিলিং ফুৰিব যাওঁতে বহুত দিন দোকান বন্ধ থাকিল আৰু বন্ধ থকাৰ কাৰণেই যোৱাকালি মোৰ বহুতখিনি কাম ওলাল আৰু কামৰ মাজত আপোনালোকক ভিডিঅ' দিয়া নহ'ল। বাৰু যিয়ে নহওক, আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত কি কৰোঁ দিনটো গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক মোৰ আজিৰ নতুন ব্লগ। দোকান আহি ৰাতিপুৱা চাহকাপ খুব জৰুৰত হয় আৰু সেইকাৰণে ৰাতিপুৱাৰ চাহৰ কাপটোৰ লগত আপোনালোকক লগ পালোঁ। দৰ্শকসকল, ৰ'দ চাওক না, মানে আজিও পূৰা ফটাব যেন পাইছোঁ, সাংঘাতিক ৰ'দ। আৰু ইয়াতে মোৰ দোকানৰ বাহিৰত দেখিছে। তো এয়াই নয়নপুৰ ৰাস্তা, এইটো নয়নপুৰ ৰাস্তাত মোৰ দোকানখন আছে, ওচৰত দুৰ্গা মন্দিৰ আছে। আৰু এতিয়া টাইম হৈছে ব্ৰেকফাষ্টত আছে মোৰ আজি ডালিয়া আৰু এটা অমলেট। তাকে ব্ৰেকফাষ্ট কৰোঁ, কাৰণ ৰাতিপুৱা দোকানৰ মানে ঘৰৰ পৰা দোকান আহোঁতে অলপ জল্দি অহা হয় কামবিলাক খতম কৰি কিনে। তো ঘৰত ব্ৰেকফাষ্ট কৰা নাযায়, আৰু মই দোকান আহি যিহেতু চাকি দিওঁ, মই ভাবোঁ সেইকাৰণে খালী পেটে আহি কিনে চাকি দিওঁ, আহি কিনে ইয়াতে চাহ ব্ৰেকফাষ্ট গোটেইখিনি কৰোঁ, কাৰণ দোকানত আৰামছে লাহে ধীৰে খাই ভালো আছে, নহ'লে ঘৰত দৌৰাদৌৰি হৈ যায়। বাৰু যিয়ে নহওক, ব্ৰেকফাষ্ট কৰি লগ পাই আছোঁ আপোনালোকক। ধুনীয়া ডালিয়া আৰু অমলেট আৰু অলপমান আচাৰৰ তেল যদি দিয়ে, ইয়াৰ কম্বিনেশ্যনটো সাংঘাতিক মজা। যিয়ে নহওক, মই ব্ৰেকফাষ্ট কৰোঁ এইটো টাইমত। তেতিয়া কি হয়, মোৰ মানে নতুনকৈ মই জিম যোৱা আৰম্ভ কৰিছোঁ। তো ব্ৰেকফাষ্টটো যদি অলপ দেৰিকৈ কৰোঁ, তেতিয়া অলপ ভোকটো কমকৈ লাগে, তেতিয়া লাঞ্চত অলপ কমকৈ খোৱা যায়, লাঞ্চটো অলপ দেৰি হৈ যায়, দেৰি হৈ গ'লে ভোকটো আৰু ৰাতিলৈকে আৰু কম হৈ থাকে। তেনেকৈ ভাবিছোঁ মেইনটেইন কৰিম। মানে কি হৈছে, মোৰ কেইদিনমান আগতে এখন চেয়াৰ লৈছিলোঁ, চেয়াৰখনত অলপ প্ৰব্লেম দি আছে। মানে কি হয়, আপোনালোকে চাওক, এইখন চেয়াৰত কি হয়, মই যেতিয়া বহু হাইড্ৰলিকটো বেয়া হৈছে, নিজে নামি যায়। তাকে নামি যোৱাৰ কাৰণে কমপ্লেইন দিওঁতে মানুহ এজন আহিছে, চেয়াৰখন ঠিক কৰিব। কি হৈছে, কি হোৱা নাই, কি হ'ব পাৰে দাদা? এইটো হাইড্ৰলিক। আচ্ছা, হাইড্ৰলিকৰ প্ৰব্লেম বুলি কৈছে। চাওক কি ক'লা হৈছে, বস্তুটো বেয়া হৈছে, সেইকাৰণে মোবাইলটো চেঞ্জ হৈ গৈছে। আচ্ছা, এইটো হাইড্ৰলিকৰ মেচিন চাগে কিবা বেয়া হৈছে। বেয়া যাব আছে। তো ফাইনেলি চেয়াৰখন ঠিক হৈ গ'ল মোৰ। এই হাইড্ৰলিকটো বহুত প্ৰব্লেম দি আছিল, মানে এইটোত কি হয়, বহিলে আপোনাৰ নিজে ৰাবি যায়, সেইকাৰণে এতিয়া ভাল হ'ল, খৰচা হ'ল। সেই দৰ্শকসকল, একো কৰিব পৰা নাই। ইমান ৰ'দ, ইমান গৰম না। মই দোকানৰ পৰা বাহিৰত গৈছোঁ মানে কি, যাব নোৱাৰে, ইমান ৰ'দ দি আছে। তাতে আৰু মোৰ যি চানবাৰ্ণ হৈছে, কি কৰোঁ দিনটো, কি দেখাওঁ আপোনালোকক, ভাবি তৎপ নাই। তথাপিও চেষ্টা কৰি আছোঁ, ব্লগটো সম্পূৰ্ণ আপোনালোকক দেখাম মানে কিনো দেখাম, ক'লোৱেই গৰম, বহুত গৰম, ক'তো ওলাই যাব পৰা নাই। দেখা নাই, পৰ্দা দি লৈছোঁ, ইমান ৰ'দ, মানে এইপিনৰ পৰা পূৰা ৰ'দটো আহে মোৰ, বাপৰে ফালি দিছে। দুখন ফেন দি থৈছোঁ, দেখিছে না গাইছ, পৰা নাই, বহুত ৰ'দ। মই মানে ঘৰ আহিছিলোঁ কিবা এটা কামত, বাপৰে ইমান ৰ'দ। দৰ্শকসকল, ইয়াৰে আগৰ ক্লিপটো চালে, এইটো জিমৰ আছিল। ৰাতিপুৱা জিম গ'লোঁ,
জিম গৈ আহি দোকান খুলিলোঁ, দোকানত বহিছোঁ আৰু ভিডিঅ'টো সমাপ্ত কৰিব ওলাইছোঁ। কাৰণ মই ভাবিছোঁ যে দুদিনৰ মিলি কিনে এদিন ভিডিঅ' দিম, কাৰণ দেখাবলগীয়া বিশেষ একো নাথাকে। গতিকে কেনেকুৱা পালে জনাব। যদি ইয়ালৈকে ভিডিঅ'টো চাইছে তেন্তে লাইক এটা দি যাবলৈ নাপাহৰিব আৰু কমেণ্টৰ জৰিয়তে ক'ব কি ঠিক কৰিব পাৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।